Hello viewers, welcome to e-rickshaw man channel. Viewers, আজি বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' বনালো আপোনালোকলে। আজি একচুয়ালি ভিডিঅ' তুমি বনোৱাৰ মেইন কাৰণটো হৈছে আমাৰ এলিগাড়ী যিখিনি আগৰ এলিগাড়ী আছিল এলিগাড়ী মডেলটোত অলপমান মডিফাই হৈছে। সেই মডিফিকেশন খিনি আপোনালোকক দেখাবৰ কাৰণে আজি আমি ভিডিঅ'টো বনাইছো। আজি ভিডিঅ'টো আপোনালোকে দেখা পাব। মই আপোনালোকক আমাৰ দেখাই গৈছো ভিডিঅ'টোত আমাৰ আজি ভিডিঅ'টো আপোনালোকে চাওক কি গাড়ীখনত মডিফাই কৰা হৈছে। এক নম্বৰ গাড়ীখন এক নম্বৰতে গাড়ীখন লুকসটো অকমান বেটাৰ কৰিবৰ কাৰণে গাড়ীখনত ষ্টিকাৰটো চাইছে আপোনালোকে আগৰ যিটো আমাৰ এলি ষ্টিকাৰ আছিল সেই ষ্টিকাৰটো জেগাত এটা অলপ ষ্টিকাৰটো নতুনকৈ লগোৱা হৈছে নতুন কালাৰ দি পেলাই ষ্টিকাৰটো ডিজাইনটো অলপ চেঞ্জ কৰা হৈছে এই সাইডটো এনেকৈ এই সাইডটো এনেকৈ ডিজাইনটো চেঞ্জ কৰা হৈছে আৰু পিছফালত এনেকৈ আপোনাৰ ডিজাইনটো অলপ চেঞ্জ কৰি এইবিলাক অলপ উঠাই দিয়া হৈছে মানে দেখাত অলপ ভাল লাগিবৰ কাৰণে পিছফালে যিটো আগতে বাম্পাৰ আছিল আমাৰ এই বাম্পাৰটো কিছু অলপ চেঞ্জ কৰা হৈছে বাম্পাৰটো অলপ হেভি মানে আগতে তিনটা সিঙ্গল রড আহিছিল এতিয়া এটা মোটা রডে আহে এটো অলপ পাৱাৰটো বেছিকে দিবৰ কাৰণে এনেকুৱা ধৰণৰ কৰা হৈছে এটো ইয়াত লগোৱা হৈছে দুই নম্বৰটো আপোনাৰ গাড়ীখনৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেন্স এটা গাড়ীখনৰ মেকানিজমৰ কথাটো আমি গাড়ীখনৰ যিটো গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে গ্ৰাউণ্ড ক্লিয়াৰেন্সটো অকমান বঢ়োৱা হৈছে এটো মানে গাড়ীবিলাক চাপৰ হলে কি হয় কেতিয়াবা গাড়ীখন আহি থাকোতে ধৰক তলফালে স্পিড ব্ৰেকাৰ আছে হয়তো মটৰত কেতিয়াবা লাগি যাব পাৰে বা বৰষুণৰ দিনত পানী ছিটিকনি পৰি মটৰবিলাক জেনেৰেলি বেয়া হোৱাৰ খুব চান্স এটা আমি দেখিছো মানে হয় সেইকাৰণে গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো অকণ ওখ কৰি দিয়া হৈছে যাতে ওখ কৰি দিয়া দুটা এডভান্টেজ হৈছে এটাটো পানী চানি জলদি ফটকে নকমায় বা স্পিড ব্ৰেকাৰত লাগি থাকি নাযায় অলপ হাইট হৈছে দুই নম্বৰতে গাড়ীখনৰ পিকআপটো অলপ ভাল পাব ইয়াত মানে গাড়ীখন ওখ হলে গাড়ীখন বেছি দৌৰে সেইটো কাৰণে গ্ৰাউণ্ড ক্লিয়াৰেন্স কৰা হৈছে প্লাস বেটাৰীত মই আপোনালোকক দেখাইছো বেটাৰী আগতে আমাৰ এলিগাড়ীত এলি যিটো টপ মডেল আছিল টপ মডেলটোত আপোনাৰ এলিগাড়ীত আমাৰ বেটাৰী বিলাক আগতে 1 ইয়াৰ্স ওয়াৰেন্টি দিয়া আছিল এতিয়া আমি 3 মাহ আৰু বঢ়াই দিছো তাৰ মানে 1 বছৰ 3 মাহ ওয়াৰেন্টি পাব দেখিছে আপোনালোকে বেটাৰী আমাৰ 135 AH ৰ বেটাৰী হয় 135 AH ৰ ইচমেন বেটাৰী হয় আৰু বেটাৰী বিলাকৰ ওয়াৰেন্টিটো আপোনালোকে এতিয়া 15 মাহ পাব 15 মাহ মানে 1 বছৰ 3 মাহ আপোনালোকে ওয়াৰেন্টি পাব প্লাস আগফালে কিছু চেঞ্জ কৰা হৈছে আপোনালোকে মই দেখাইছো আগফালে আগতে আমাৰ গাড়ীবিলাকৰ যিটো মিটাৰ আছে মিটাৰটো চেঞ্জ কৰা হৈছে এই মিটাৰটো দিয়াৰ পিছত মানে গাড়ীখনৰ লুকসটো বহুত ধুনীয়া লাগে আপোনালোকক মই দেখাইছো চাব এটা ডিজিটেল মিটাৰ দিয়া হৈছে ইয়াত গোটেই বস্তুবিলাক ধুনীয়াকৈ ডিস্টিংক্টলি ইয়াত আহি থাকে বেটাৰী এটো চাৰ্জাৰ মিটাৰ হয় কিমান চাৰ্জ আছে বেটাৰী মিটাৰ কিমান বেটাৰী আছে এটো গম পাই থাকিব ইয়াত কিলোমিটাৰটো আপোনালোকৰ ওলাই থাকিব এটো স্পীড মিটাৰ হয় কিমান স্পীডত গাড়ীখন চলিছে গম পাই যাব মিটাৰটো আপোনাৰ ডিজিটেল কৰা হৈছে ইয়াৰ লগতে আপোনালোকৰ আগতে আমাৰ গাড়ীবিলাকত যিটো ইন্ডিকেটৰ আছিল খালি পিছফালে আছিল এফালে আহিলে দেখা পাব এফালে আগতে আমাৰ গাড়ীত মানে খালি পিছফালে ৰিফ্লেক্টৰ নিচিনা ইন্ডিকেটৰ এটা বেক সাইডে অকল আছিল এটো এলি 1000 মডেলটো আমাৰ ডিসপ্লে এটা হৈ থাকে পিছফালে আছিল এটা পিছফালেটো আছে ইয়াৰ লগতে আমি আগফালেও কৰি দিছো না আগফালেও কৰি দিছো আপোনালোকে দেখা পাব আগফালে আপোনাৰ বনাই দিছো এটো আপোনাৰ এলি যিটো আপোনাৰ ৰিফ্লেক্টৰ আছে ৰিফ্লেক্টৰটো আপোনালোকে আগফালে দেখা পাব আগফালে এটো ৰিফ্লেক্টৰ আছে এটো বন্ধ কৰি দিলে এটো হৈ যায় এটো আগফালে ৰিফ্লেক্টৰ লগোৱা হৈছে তাৰ পিছত আপোনাৰ ইয়াত যিটো লেগ আপোনাৰ গাৰ্ড আছিল গাৰ্ড বিলাক আগতে অলপ বেলেগ টাইপৰ আছিল এতিয়া গাৰ্ড বিলাকটো অলপ চেঞ্জ কৰা হৈছে যিটো গাৰ্ড আছে গাৰ্ড বিলাক অলপ চেঞ্জ কৰা হৈছে চেঞ্জ কৰি পেলাই অলপ মডিফাই কৰা হৈছে গাড়ী বিলাকত দুই নম্বৰতে আপোনাৰ ইয়াৰ পিছত আৰু এটা আপোনালোকৰ খুব ভাল ফিচাৰ দিয়া আছে আগতে গাড়ী বিলাকত সিট মানে ব্ৰেক নাছিলে যেটো ফায়াৰ এক্সটিংগুইশাৰ আছিল ন ফায়াৰ এক্সটিংগুইশাৰটো মানে এনেকা সাইডত লগোৱা আছিল এনেকা সাইডত ফায়াৰ এক্সটিংগুইশাৰটো লগোৱা আছিল যাৰ কাৰণে মানে কি হয় কি কেতিয়াবা ফটকে গাড়ীখন থৈ ইফালে কিবা যাওঁতে বা চলাই থাকোতে কোনোবা এটো লৈ যোৱাৰ চান্স থাকে সেই বস্তুটো আমি ইয়াত মাজত দি দিছো এতিয়া মাজত থকা ফায়াৰ এক্সটিংগুইশাৰটো মাজত থাকিলে মানে কোনো অসুবিধা নহয় কি গম পাই থাকিব আপোনালোকৰ চকুৰ আগত ড্ৰাইভাৰৰ চকুৰ আগতে থাকিব ফায়াৰ এক্সটিংগুইশাৰটো বা কেতিয়াবা ইয়াত নথৈ পেলাই ইয়াত পানীও এনেকৈ থৈ দিব পাৰে ইয়াত দুটা বেগ দিয়া আছে সৰু কেৰি বেগৰ নিচিনা বেগ দিয়ে পকেট দুটা দিয়া আছে মোবাইল চুবাইল বা কিবা এনেকৈ ৰাখিব পৰাকৈ এনেকৈ সুবিধা কৰি পেলাই এটা বেগ দুটা ইয়াত দুটা বেগ দিয়া আছে ঠিক আছে আৰু এটো ইয়াত অকমান বেক পেডেলটো ব্ৰেকটো মাৰিবৰ কাৰণে অকমান হাইট ইয়াত ফ্লোৰটো অকমান টপটো বনাই দিয়া হৈছে অকণ ওখকৈ বনোৱা হৈছে যাতে ভৰি দি পেলাই আপোনাৰ মাৰোতে গেৰুৱাটো ওপৰত উঠি থাকে ব্ৰেকটো ভালকৈ দবাবলৈ সুবিধা পায় এটো ইয়াত লগাই দিয়া হৈছে এটা টপটো উঠাবৰ কাৰণে আৰু পাইলটৰ যিটো বক্স থাকে য'ত কন্ট্ৰোলাৰ থাকে
MCB থাকে, DC টু কনভাৰ্টাৰ, DC কনভাৰ্টাৰ থাকে, সেইবিলাক থকা জেগাটো মানে বৰ মেচি হৈ যায়, তাৰ চাৰ থাকে, তাত কিছুমানে বস্তু চস্তু থৈ দিয়ে। সেইটো নহবৰ কাৰণে আপোনালোকে দেখা পাইছে ইয়াত এটা এডিচনেল বক্স দি দিয়া হৈছে। এইটো মই দেখাইছো আপোনালোকক, বক্স দি দিয়া আছে, যেনেকৈ এইবিলাক গাড়ীৰ টুল কিটছ বিলাক আপোনালোকে ইয়াত থৈ দিব পাৰিব। ইয়াত ৰাখি দিলে, এইটো ইয়াত টুল কিট বিলাক ইয়াত ৰাখি দিলে, তেতিয়া তলৰ যিখিনি পাৰ্ট আছে, য'ত আপোনাৰ মটৰ কণ্ট্ৰলাৰ আমাৰ থাকে, তলত আমাৰ কণ্ট্ৰলাৰটো যে থাকে, কণ্ট্ৰলাৰটো থাকে বা ডিচিটো থাকে, এই জেগাখিনি মানে ছেফ থাকিব। কণ্ট্ৰলাৰটো আমি ইয়াত বহাই দিছো, আৰু ইয়াত তাঁৰ চাৰ বিলাক আছে, এইখিনিতে আপোনাৰ MCB আছে, এইটো ইয়াতে চাইৰেন বিলাক আছে, পুলি বিলাক আছে। এই তাঁৰখিনিত মানে বহুতে বস্তুবিলাক, এতিয়া আমি যদি এটা বস্তু ইয়াত থৈ দিওঁ, কণ্ট্ৰলাৰটোৰ ওপৰতে পৰিব, কেতিয়াবা হঠাৎকে এক্সিডেণ্ট এটা হোৱাৰ চান্স থাকে, বা এইটো বেয়া হোৱাৰ চান্স থাকে হেঁচা খাই। সেইটো নহবৰ কাৰণে ইয়াত এই এক্সট্ৰা এইটো কেবিন এটা বনাই দিয়া হৈছে, কাৰণ এখন ঢাকনা থাকিলে কেবিন বনাই দিয়া আছে। ইয়াৰ ওপৰত তেতিয়া আপোনালোকে বস্তুবিলাক, যিকোনো বস্তু থৈ দিলে গাড়ীখনৰ, এইবিলাক টুল কিটছ আছে, জেক আছে, এইবিলাক বস্তু যদি ইয়াত ধুনীয়াকৈ থৈ দিলে, গাড়ীখনৰ তলত থকা কণ্ট্ৰলাৰটোৱে একো প্ৰেছাৰ নাপায়। গতিকে এইখিনি মডিফিকেশ্যন গাড়ীবিলাকত এইবাৰ কৰা হৈছে আমাৰ। গতিকে আশা কৰিছোঁ দৰ্শকসকল আপোনালোকে গাড়ীখনৰ মডেলটো নিশ্চয় ভাল পাব। এইখিনি সুবিধা ইয়াত, বাকী ইয়াত মিউজিক চিষ্টেমটো আগৰ নিচিনাই আছে। মিউজিক চিষ্টেম যেনেকৈ আগৰ আছিল, এতিয়াও মিউজিক চিষ্টেম একেই আছে। আপোনাৰ ওপৰতে মিউজিক চিষ্টেম আছে, কেবিন লাইট আছে, কেবিন লাইটো এনেকৈ আছে, এইখিনি চেম চিষ্টেমতে আছে, এইখিনিত একো প্ৰব্লেম নাই। আৰু আপোনালোকৰ ইয়াত আৰু মডিফিকেশ্যনৰ ভিতৰত এইখিনি কৰা হৈছে। আৰু এলি গাড়ীত এতিয়া এটা আপোনালোকৰ আমাৰ ডিলাৰৰ ফালৰ পৰা এটা অফাৰ দিয়া হয়। ডিলাৰৰ ফালৰ পৰা আমাৰ এলি গাড়ী যোনে কিনিব তেখেতসকলক আমি সদায় এটা অফাৰ দিওঁ। এতিয়া বৰ্তমান অফাৰ চলি আছে যে আমাৰ এলি গাড়ী যদি আপোনালোকে কিনে, তেতিয়াহ'লে আপোনালোকৰ গাড়ীখন যেতিয়ালৈকে আপোনালোকৰ হাতত থাকে, ফাৰ্ষ্ট হেণ্ড হৈ থাকে, আপোনালোকে গাড়ীখন বেলেগক বেছি নিদিয়ে, তেতিয়ালৈকে গাড়ীখনৰ যিখিনি RC টেক্স থাকে, অনলি RC টেক্সটো ডিলাৰৰ ফালৰ পৰা পে' কৰি দিয়া হয়। তাৰমানে এইটো লাইফ টাইম ফ্ৰী নিচিনা। যেতিয়ালৈকে গাড়ীখন আপোনাৰ হাতত থাকিব, আপোনালোকে বেচা নিদিয়ে, এক বেচা আপোনালোকৰ হাততে গাড়ী থাকিব, তেতিয়ালৈকে আপোনালোকে প্ৰত্যেক বছৰে আহি ৰিনিউৱেল কৰাব লাগিব। ৰিনিউৱেলটো আমি দি দিম, যিটো RC ৰিনিউৱেল বুলি কয়। RC ৰিনিউৱেলটো ডিলাৰৰ পৰা ফ্ৰী, লাইফ টাইম। তাৰমানে RC যিটো টেক্স আছে, RC টেক্সটো আপোনালোকে লাইফ টাইম ফ্ৰী পাব আমাৰ এলি গাড়ীত। ঠিক আছে। গতিকে ভিউৱাৰ্ছ, আপোনালোকক আশা কৰিছোঁ আপোনালোকে আমাৰ ডিলাৰত আহিব। আৰু এলি গাড়ী যিসকলে চলাই আছে তেখেতসকলে কিছুমান কেতিয়াবা প্ৰব্লেম হয়, বেটেৰী প্ৰব্লেম হয়, কাৰোবাৰ কিবা প্ৰব্লেম হয়, এইবিলাক মানে বেটেৰীবিলাক মিছ হেণ্ডলিঙৰ কাৰণেও কেতিয়াবা প্ৰব্লেম হয়, পানী চানী বেছি ঢালি দিয়ে, বা ঘৰত কেতিয়াবা ভল্টেজ নাথাকে, বা গাড়ীখন ধাক্কা মাৰালৈকে চলাই থাকে, তেনেকুৱা বেটেৰীবিলাক অলপ গ্ৰেভিটি বহি যায়, তেনেকুৱা প্ৰব্লেমবিলাক হয়। সেইবিলাক প্ৰব্লেম আপোনালোকে ডিলাৰত আহিব, আমি ভিডিঅ' বনাইছোঁ, ভিডিঅ'বিলাকে চালেও আপোনালোকে গম পাব। গতিকে বাকী এলি গাড়ী যিসকলে চলাই আছে, কাষ্টমাৰবিলাক আমাৰ খুব ছেটিছফাইড, গাড়ী ভাল মজবুত গাড়ী। আৰু গাড়ীখনৰ মই আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ, কৈ দিছোঁ, গাড়ীত এতিয়া যিটো মটৰৰ কণ্ট্ৰলাৰ লগা আছে, এইটো বহুত হেভি মটৰৰ কণ্ট্ৰলাৰ লগোৱা আছে। গাড়ীখনত আপোনাৰ 1200 ৱাটৰ কণ্ট্ৰলাৰ আৰু 1200 ৱাটৰ মটৰ লগোৱা আছে, ইমান হেভিকৈ দিয়া হৈছে গাড়ীখনত। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আহিব, যিসকলে এলি গাড়ী চলাই আছে গম পায়। আমাৰ ডিলাৰটো আপোনালোকে জানে, তেজপুৰ পুৰণা ত্ৰিবেণী হল য'ত আছিল, এতিয়া বিশাল হৈছে। বিশালৰ পৰা অকণমান 2 মিনিট লাগে খোজকাঢ়ি আহিলে। বিশালৰ পৰা কেঁকোৰাপুল ফালে আহি থাকোঁতে যি মুনলি স্কুল আছে, মুনলি স্কুলৰ লগতে আমাৰ ডিলাৰ আছে। একদম মুনলি স্কুলৰ গাতে লাগি আছে আমাৰ ডিলাৰটোৰ নাম চিলিকন অটোটেক। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আহিব ইয়াত, যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে, বা আপোনালোকৰ গাড়ী যদি কেতিয়াবা কিবা অসুবিধাও হয়, অকল এলি বুলি নহয়, বেলেগ গাড়ীও যদি আপোনালোকৰ অসুবিধা কিবা হয়, ইয়াত ৰিপেয়াৰিং এণ্ড মেইনটেনেন্সৰ কামো কৰা হয়। গতিকে আপোনালোকে আহিব, আহি পেলাই আমাৰ ডিলাৰত গাড়ীখন দেখুৱাই ভাল কৰিব পাৰিব। অকল এলি গাড়ী বুলি নহয়, বেলেগ গাড়ীও আমি তেনেকৈ কাম কৰিব পাৰিব। গতিকে ভিউৱাৰ্ছ, শেষত আপোনালোক সকলোকে আমাৰ চেনেলটো আপোনালোকে খুব চাই আছে, ছাবস্ক্ৰাইবো কৰিছে, শ্বেয়াৰো কৰিছে, কথাবিলাক মাজে মাজে আপোনালোকে মেছেজ কৰি আমাক সোধে কিছুমান কথা, বা ফোন কৰিও সোধে। আমাৰ নাম্বাৰ স্ক্ৰীনত ডিছপ্লে হৈ আছে, আপোনালোকে নাম্বাৰ ফোন কৰি সুধিব পাৰে। গতিকে আপোনালোকে ইমানখিনি মৰম আৰু সহযোগ কৰাৰ কাৰণে আপোনালোকক পুনৰবাৰ আমাৰ ডিলাৰৰ ফালৰ পৰা বা আমাৰ চেনেলটোৰ ফালৰ পৰা, ই ৰিক্সামেন আমাৰ চেনেলটোৰ নাম, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰি ৰাখিলে কি আমি নতুন ভিডিঅ'বিলাক যেতিয়া আপলোড কৰিম, এইবিলাকৰ গাড়ীৰ বিষয়ে কিছু কথা আপোনালোকক ক'ম, সেইখিনি কথা আপোনালোকে গম পাব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ এইবিলাকৰ কাৰণে। আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিউৱাৰ্ছ, আপোনালোকক আকৌ পুনৰ লগ পাম। দুৰ্গা পূজাৰ সময় আহি আছে। এতিয়া দুৰ্গা পূজাৰ সময়ত আমাৰ কিছু আকৌ নতুন অফাৰ ওলাব, যেনেকৈ বিশ্বকৰ্মা পূজাৰ সময়ত আমাৰ অফাৰ আছিলে,
যে গাড়ীৰ লগত এটা LED টিভি ফ্ৰী আছে মই আপোনালোকক দেখাইছো আমাৰ LED টিভি এটা পেক কৰি থোৱা আছে অকমান দেখালে গম পা 24 ইঞ্চি LED টিভি আমাৰ গাড়ীৰ লগত ফ্ৰী আছিলে এনেকা LED টিভি আছিলে এনেকা LED টিভি LED টিভি LED টিভি হয় গতিকে এনেকা টিভি এটা গাড়ীৰ লগত ফ্ৰী আছিলে গতিকে আপোনালোকে এতিয়াতো স্কিমটো টিভি স্কিমটো বন হৈছে কিন্তু লাইফ টাইম ট্যাক্স ফ্ৰী স্কিমটো আছে আপোনালোকৰ লাইফ টাইম ট্যাক্স ফ্ৰী পাব আৰু পূজাৰ সময়ত দুৰ্গা পূজাৰ সময়ত আকৌ কিছুমান নতুন অফাৰ আহিব গতিকে আশা কৰিছো আপোনালোকে আহিব আৰু চেনেলটো চাই থাকিব থ্যাংক ইউ ভিউয়াৰ্স